চিনেমাখনৰ নাম হৈছে কট্টা মালপু। কট্টা মালপু মানে হৈছে নিউ টাৰ্ণ। তেলেগু ভাষাটোৰ মানে বহুত আছে, মানে ভাগ আছে, যেনেকুৱা আমাৰ অসমীয়া নলবাৰীত অকণমান বেলেগকে কয়, বৰপেটাত বেলেগকে কয়। মই য'তে নাথাকো কিয়, যেনেকে নাথাকো কিয়, আমাৰ অসমখনক যেন মানে জিলিকাই তুলিব পাৰো, মোৰ সেইটোৱে মানে। বৰ্তমান সামাজিক মাধ্যমত অতিকৈ চৰ্চিত হৈছে ভৈৰৱী আৰাধ্য ডেকাৰ নাম, কিয়নো কামৰূপৰ পাকৰকণাৰ গাঁৱৰ এগৰাকী জীয়ৰী ভৈৰৱী ডেকাই ইতিমধ্যে যি দাক্ষিণাত্যৰ বোলছবি জগতত তেওঁ প্ৰৱেশ ঘটিছে আৰু এয়াই অসমলৈ এক গৌৰৱ কঢ়িয়াই আনিছে। বৰ্তমান আমি উপস্থিত আছো কামৰূপৰ এখন কৃষি গাঁও পাকৰকণাত, আৰু পাকৰকণাত আজি উপস্থিত হৈছে ভৈৰৱী আৰাধ্য ডেকা। আৰু তেওঁ যিহেতু অসমৰ ৰিম্পী দাসৰ পিছতে তেওঁ দ্বিতীয়গৰাকী অসম কন্যা, যিয়ে দাক্ষিণাত্যৰ তেলেগু বোলছবিত তেওঁ অভিনয় কৰিছে, আৰু তেওঁ আজি তেওঁৰ জন্মস্থান পাকৰকণাত আহি পাইছে। আৰু তেওঁৰ পৰা আমি জানিম যে তেলেগু ভাষাত তেওঁ চিনেমা কৰিছে, তেওঁ ভাষাৰ এটা কথা আছে, তো অসমৰ পৰা গৈ তেওঁ তেলেগু ছবিত অভিনয় কৰিছে। গতিকে গোটেই কথাটো আমি তেওঁৰ পৰা জানিম। তেওঁ আজি তেওঁৰ বাসস্থানত আমি উপস্থিত হৈছো, আৰু আমাৰ মাজত উপস্থিত আছে ভৈৰৱী আৰাধ্য ডেকা। হয়, তোমালোক অভিনন্দন জনাইছো, তুমি দাক্ষিণাত্য চিনেমাত তুমি অভিনয় কৰিছা। কেনে অনুভৱ অসমৰ পৰা গৈ এখন চিনেমাত তুমি মুখ্য চৰিত্ৰত অভিনয় কৰিছা? প্ৰথমতে সকলোকে নমস্কাৰ, আপোনাকো বহুত বহুত নমস্কাৰ। ইয়াৰ পৰা মই যেতিয়া গৈছিলোঁ, মই ভালেখিনি সংঘাতৰ সন্মুখীন হ'ব লগা হৈছিলে, কাৰণ মই ভাষা জনা নাছিলোঁ। তাৰপিছত মই প্ৰথমতে গৈ কিনে মই অডিশ্যন দিলোঁ, চাকৰি সূত্ৰে গৈছিলোঁ। তাৰপিছত অডিশ্যন দিয়া আৰম্ভ কৰিলোঁ। তাৰপিছত মই বহুতবাৰ ৰিজেক্ট হৈছোঁ। তাৰপিছত মই গম পালোঁ যে মোৰ ৰিজেক্ট হোৱাৰ কাৰণটো হ'ল ভাষা নাজানাৰ বাবে। তাৰপিছত ভাষাটো শিকিলোঁ। সেইটোৱে আৰু, ভাষাটো শিকাৰ পিছতো মই কেইবাবাৰো ৰিজেক্ট হোৱা গৈছিলে, কাৰণ সেইটো মোৰ ফ্লুৱেঞ্চিটো অহা নাছিলে। তাৰপিছত আকৌ তাৰ ওপৰত কাম কৰিলোঁ। ডিকশ্যন লাগে, তেওঁলোকৰ মানে তেলেংগানাৰে মানে ভাষাটোৰ আকৌ মানে বিভিন্ন ধৰণৰ মানে হেৰি থাকে। অন্ধ্ৰৰ ফালে আকৌ বেলেগ এটা, তেলেংগানাৰ বেলেগ, মানে বেলেগ বেলেগ, যেনে আমাৰ ইয়াতে যেনেকুৱা মানে তেলেগু ভাষাটোৰ মানে বহুত আছে, মানে ভাগ আছে, যেনেকুৱা আমাৰ অসমীয়া নলবাৰীত অকণমান বেলেগকে কয়, বৰপেটাত বেলেগকে কয়। চ' সেইবিলাক আকৌ খুটি নাতি মাৰোতে আকৌ অকণমান টাইম লাগিল। তাৰপিছত আকৌ অডিশ্যন দিলোঁ। ভাগ্যক্ৰমে আপোনালোকৰ আশীৰ্বাদত, ভগৱানৰ কৃপাত এখন চিনেমা পাবলৈ সক্ষম হ'লোঁ। তাৰপিছত সেইখন কৰিলোঁ। 12 জুনত খুব ধুনীয়াকৈ ৰিলিজ হ'ল। শেহতীয়াকৈ দৰ্শকৰ সমাদৰ লাভ কৰিছে। কি চিনেমাখনৰ নাম কি আৰু কেতিয়া মুক্তি পাইছে? চিনেমাখনৰ নাম হৈছে কট্টা মালপু। কট্টা মালপু মানে হৈছে নিউ টাৰ্ণ, আৰু 12 জুনত চিনেমাখন ৰিলিজ হৈছে। কি ক'ব, অসমৰ পৰা গৈ এখন দাক্ষিণাত্যত চিনেমাত অভিনয় কৰাটো এটা সপোন যেন? বহুত ডাঙৰ সপোন আছিলে মোৰ সৰুকালৰ পৰাই। মোৰ মানে নিজকে মই অভিনেত্ৰী হ'ম, সকলোৰে সপোন থাকে ন। তাৰপিছত মই সদায় ভাবিছিলো যে মই ডাঙৰ হৈ কিনে অভিনেত্ৰী হ'ম। তাৰপিছত সেই সপোনটো বুকুত বান্ধি কিনে মই হায়দৰাবাদ গৈছিলো। তাৰপিছত তেনেকে আজি মোৰ এয়া আৰম্ভণি। আপোনালোকৰ এনেকে মৰম আৰু আশীৰ্বাদ থাকিলে আৰু বহুত কিবা কিবি কৰি যাব পাৰিম। সৰুৰ পৰা দেখিছো সাংস্কৃতিক মঞ্চত মানে বিহু নৃত্য হওক, বিভিন্ন ধৰণৰ অভিনয় কৰি গৈছে। গতিকে শেহতীয়াভাৱে দাক্ষিণাত্য চিনেমাত অভিনয় কৰিছে। অসমীয়া বোলছবিৰ ক্ষেত্ৰত অভিনয় কৰিবলৈ কেনেকুৱা হ'ব, কি অনুভৱ হ'ব অসমীয়া বোলছবিৰ ক্ষেত্ৰত? মোৰ বহুত ইচ্ছা আছে অসমীয়া বোলছবিত কাম কৰাৰ। তেনেকুৱা ভাল সুযোগ পালে মই নিশ্চয় কৰিম। আৰু এটা কথা যে বোলছবিখনত এটা বিহুৰ এটা ৰিমাৰ্ক দিবলৈ সক্ষম হৈছে, যিটো দাক্ষিণাত্যত বিহুটোক উজ্বলাই তুলিছে। কি ক'বা, মানে ডিৰেক্টৰৰ কথা পাতিছিলা নে নিজেই কিবা? নহয়, মানে কি হ'ল, যেতিয়া আমাৰ গানটো শ্বুটিং চলি আছিলে, চ' কৰিঅগ্ৰাফাৰক গৈ কিনে মই এখন ৰিকুৱেষ্ট কৰিলো যে গানটো বহুত ধুনীয়া। গীতটি গাইছিলে গীতা মাধুৰী। তেওঁ দাক্ষিণাত্যৰ খুব মানে বিখ্যাত এজনী গায়িকা। চ' মই ক'লো যে মেমে ইমান ধুনীয়াকৈ গীতটি গাইছে, ইয়াত মই বিচাৰোঁ যে আমাৰ বিহু ডান্সৰ এটা ষ্টেপ লাগে, আৰু আমাৰ অসমীয়া গামোচাখন মানে মই দেখুৱাব বিচাৰোঁ। তেওঁ প্ৰথমতে অকণমান চিন্তা কৰিলে, তাৰপিছত তেওঁ মান্তি হ'ল। আৰু মোৰো মানে এইটোৱে যে মই য'তে নাথাকো কিয়, যেনেকৈ নাথাকো কিয়, আমাৰ অসমখনক যেন
মানে জিলিকাই তুলিব পাৰো, মোৰ সেইটোৱে মানে শিপাৰ প্ৰতি শিপাৰ প্ৰতি মানে খুব মানে এটা মানে আগ্ৰহ, মৰম, আন্তৰিকতা আছে তেনেকুৱা। আৰু শেহতীয়া কথা কি কি আগতত কি বোলছবি আছে তেনেকুৱা? আগন্তুক শ্বুটিং চলি আছে বাৰু, আৰু এখন তেলেগু ফিল্মে হয়, আৰু তেনেকে আৰু বহুত কিবা কিবি ষ্টৰিও শুনি আছো। আশীৰ্বাদ থাকিলে আৰু বহুত কিবা কিবি কৰি যাব পাৰিম। অসমীয়া চিনেমাতো কাম কৰাৰ ইচ্ছা আছে? অসমীয়াতো ইচ্ছা আছে, কিন্তু এতিয়ালৈ মই চেষ্টা কৰা নাই, বা তেনেকুৱা ভাল সুযোগ আহিলে কৰিম আৰু। এয়া আছিলে ভৈৰৱী আৰাধ্য ডেকা, যিহেতু দাক্ষিণাত্য বোলছবিত তেওঁ অভিনয় কৰি এক বৃহৎ অসমৰ লগতে এই জন্মগাঁও পাকৰকণা অঞ্চলতো গৌৰৱ কৰি আনিছে, আৰু আজি পাকৰকণা অঞ্চলৰ ৰাইজে তেওঁক বিশেষভাৱে অভিনন্দন জনাইছে আৰু তেওঁৰ উৎসাহ জনাইছে। পিতৃ মাতৃ আছে, কি ক'ব? সৰুৰ পৰা সাংস্কৃতিক জগতত জড়িত নমস্কাৰ, হৈছিল, আপোনালোকে আমাৰ ওচৰত আগবাঢ়িয়াৰ কাৰণে আপোনালোকক ধন্যবাদ জনালো। সৰুৰে পৰা তাই বৰ আগ্ৰহী আছিল, কিন্তু আমি সিমান তাক মানে পৰিচালনা কৰিব পৰা নাছিলো, কিন্তু আৰ্থিক অৱস্থা অলপ দুৰ্বল আছিল, আৰু তাৰে পাছত এতিয়া বোলছবিত অভিনয় কৰিছে। এতিয়া বহুত সুখী আমি, এতিয়া সুখী তাৰ কাৰণে আমি ধৰ বহুত ডাঙৰ ডাঙৰ মানুহৰ লগতে আমি মানে চিনাকি হলো, আমি তাৰ বাবে আমি সুখী। যাতে তাই কি ক'ব আপোনাৰ? মই আৰু ক'ব লগা একোৱেই নাই। দক্ষিণত যি কৰিলে আজি যিটো ধৰ মানে মৰম পালোঁ ৰাইজৰ পৰাই বা তোমালোকৰ ফালৰ মিডিয়াৰ ফালৰ পৰাই, মই আৰু ক'বৰ কাৰণে আৰু ভাষা নাই। মোৰ এটা ছোৱালী আৰু বহুত দূৰ আগবাঢ়ি যায় এনেকৈ অসমবাসী যে হিয়া ভৰা যে আশীৰ্বাদ দিয়ে, সেয়ে মই অসমবাসীৰ ওচৰত বা আমাৰ নিজৰ অন্তৰ্গত হাজো সংস্কৃতি সমষ্টিৰ পৰাই সমূহ ৰাইজক মই আশীৰ্বাদ বিচাৰিছোঁ। সেয়া আছিলে ভৈৰৱী ডেকাৰ পিতৃ মাতৃ, আৰু যিহেতু তেওঁ ইতিমধ্যে সামাজিক মাধ্যমৰ লগতে সমগ্ৰ অসমত পৰিচয় লাভ কৰিবলৈ সক্ষম হৈছে ভৈৰৱী আৰাধ্য ডেকা। আমিও NKTV তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছো। আগন্তুক তেওঁৰ যি উৎসাহ আগবাঢ়ি যাওক। এই মুহূৰ্তত ভৈৰৱী ডেকাৰ পাকৰকণাৰ বাসগৃহৰ পৰা মৃণাল ডেকাৰ ৰিপৰ্ট, NKTV+।